নমস্কাৰ এডুকেশ্যনেল টিউটৰ মানুহসকলকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ দ্বিতীয়টো লেকচাৰ আৰু এইটো আমি ষ্টাৰ্ট কৰিম অনুশীলনী 1.12। তেতিয়াহ'লে ব'লা আজি ষ্টাৰ্ট কৰোঁ অনুশীলনী 1.1। হেডিং লিখা অনুশীলনী ডাঙৰে হৈ গ'ল। অনুশীলনী অনুশীলনী 1.1। এতিয়া অনুশীলনী 1.1ৰ প্ৰথমটো কুৱেশ্যন কি দিয়া আছে যে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। মই কুৱেশ্যনটো নিলিখোঁ, জাষ্ট আমি ষ্টাৰ্ট কৰোঁ। কিমান আছিলে 135 আৰু কি দিয়া আছে 225। আমি প্ৰথমতে কি চাইছিলোঁ কোনটো সংখ্যা ডাঙৰ। ইয়াত কি পাইছোঁ, ইয়াত 225টো ডাঙৰ কাতকৈ 135কৈ। এক ছেকেণ্ড পেনটো লৈ গৈছে। অ'কে, কি আছে 225টো ডাঙৰ 135তকৈ। 225টো ডাঙৰ 135তকৈ। তেতিয়াহ'লে আমি কি লিখিব পাৰিম 225 লিখিব পাৰিম। 225 কিমান সেইটো লিখিব পাৰিম। কি কৰিম প্ৰথমতে 225ক আমি 135ৰে ডিভাইড কৰিম। কিমান হ'ব, এবাৰ যাব 135 হ'ল, এইটো 0 হৈ গ'ল, এইপিনে 13 7 8 9 হ'ল, 90 থাকিলে। তেতিয়া আমি 225টো কেনেকৈ লিখিব পাৰোঁ, কি আছিলে ফৰ্মুলাটো, ভাজক 135 পূৰণ ভাগফল কিমান 1 আছে, যোগ ভাগহে কিমান আছে 90। এইটো হ'ল। এতিয়া নেক্সট ষ্টেপ কি কৰিলোঁ আমি, এইটো ষ্টেপ হৈ গ'ল। এতিয়া নেক্সট ষ্টেপ আমি কৰিম 225ৰ কাৰণে হৈ গ'ল। এতিয়া কি হ'ল, ভাগ একটো কি হ'ল, ভাগ একটো শূন্য নহয়, যিহেতু ভাগ শেষ কিমান হ'ল 90 হ'ল, যিটো কি শূন্য নহয়। তেতিয়াহ'লে আমি কি লিখিম এতিয়া, তেতিয়াহ'লে লিখিম 135 ইকুৱেল টু আমি 90 ভাজক হিচাপে লৈ পিনি কৰিব লাগে। মানে 90 ভাজক হিচাপে লৈ কেইবাৰ যাব উলিয়াব লাগে। তেতিয়াহ'লে 90 হৰণ কৰিব লাগিব 135ক। গতিকে 135 ডিভাইডেড বাই 90, 90 কেইবাৰ যাব, এবাৰ যাব, থাকিব কিমান 45। তেতিয়াহ'লে কেইবাৰ গ'ল, এবাৰ গ'ল, আৰু প্লাছ ভাগে কিমান পালোঁ 45। এতিয়া কি পালোঁ, যিহেতু কি হ'ল ভাগ শেষ, যিহেতু ভাগ শেষ সমান কিমান 45, যিটো কি শূন্য নহয়, গতিকে আমি আকৌ কৰিব লাগিব। কি কৰিম, আকৌ কৰিব লাগিব। এক ছেকেণ্ড তোৰ চাই পিনে ভাগ একটো 45 নহয়, গতিকে আমি কি কৰিব লাগিব, আকৌ কৰিব লাগিব। কিয় কৰিব লাগিব, 90 কৰিব লাগিব। 90 কি লিখিম, 90 সমান কিহে হৰণ যাব বুলি কৈছে, ভাগ একটো ল'ব লাগিব। ভাগ একটো কি হিচাপে কাম কৰিব, ভাজক হিচাপে কাম কৰিব। গতিকে 45 লিখিলোঁ, আৰু 45ৰ লগত এতিয়া 45এ 90 হৰণ কৰিব লাগে। 90 ডিভাইডেড বাই 45 কেইবাৰ যাব, দুবাৰ যাব। 90 হ'ল, কিমান হ'ল, ভাগ একটো 0 হৈ গ'লে, এবাৰ কি হ'ল 0 হ'ল। 45 × 2 প্লাছ 0, যিহেতু ভাগ শেষ কিমান পালোঁ, ভাগ শেষ সমান শূন্য। এতেকে গসাগু কিমান হ'ব, এতেকে গসাগুটো কি হয়, আমি শেষৰ লাইনত, মানে শেষৰ লাইনত কোনটো, এইটো লাইনত পোৱা কি হয় ভাজকটো কি, এইটো লাইনত পোৱা ভাজকটো কি 45। গতিকে গসাগু হ'ব কিমান 45। সেইটো হ'ব আমাৰ এনচাৰটো। এতিয়া আৰু এটা কৰি দিওঁ, বাকীখিনি হোমৱৰ্ক আৰু এটা কৰোঁ। অ'কে, 2 নম্বৰটো কি দিয়া আছে, 196 আৰু 38220।
এতিয়া এইটো অকমান ডাঙৰ সংখ্যা যদিও আমাৰ ইয়াত একো প্ৰব্লেম নাই, আমি দেখিয়ে ভয় লেখাছো কি হ'ব এতিয়া কথাটোত, সেইটোতে লক্ষ্য কৰিবলগীয়া। অ'কে, এতিয়া কি লিখিলোঁ আমি, ডাঙৰ কোনটো এতিয়া 38220টো ডাঙৰ কাটকৈ 196তকৈ, তেতিয়াহ'লে আমি 38220ক ভাগ কৰি পিনি 196ক আমি ভাজক হিচাপে ল'ব লাগিব। এতিয়া 38220ক 196এ হৰণ কৰিম। প্ৰথমতে 196 কেইবাৰ যাব, এবাৰ। 196 দুবাৰ হ'লে কিমান হ'ব, প্ৰায় নহ'ব, গতিকে এবাৰেই যাব। য়েছ, 196 হ'ল, তো তলে নমাই দিলোঁ গোটেইটোৰ লগতে। এইপিনে 12 6 থাকিলে, এইপিনে থাকিলে কিমান থাকিলে বোলে 7, 17 পৰা 9 গ'লে কিমান, 17 পৰা 9 গ'লে কিমান 7, 8, আৰু 2 পৰা 1 গ'লে কিমান 1। অ'কে, তাৰ নেক্সট ষ্টেপ কি কৰিলোঁ আমি, আকৌ এবাৰ 186 কেইবাৰ যাব, এবাৰ যাব 196 ইনটু আমি কৰি চাওঁ 9 কৰি চাওঁ। অ'কে, 9 কৰি চাওঁ, 9 6 জাৰ 54, 81, 86, 9 17, যদি আমি এইটো 10 বা কৰোঁ তেতিয়াহ'লে 196। অ'কে, এইটোৱে থাকিব 9 কিমান হ'ব, 1764 হ'ল, কিমান থাকিলে এবাৰ 12 হ'লে এইপিনে কিমান হ'ব, 8 হ'ব, এইপিনে থাকিলে 15 হ'ব 9 থাকিলে, অ'কে 980 হ'ল। ঠিক তেনেকৈ 196 এবাৰ কেইবাৰ যাব, 196 লগত আমি পূৰণ কৰি চাওঁ 5, কাৰণ 5 গুণ 30 শূন্য অকলে এইটোৱে আছে। অ'কে, 30 শূন্য হৈ গ'ল, 9 5 গুণ 45, 45 আৰু এইপিনে থকাটোৱে 3 8 হৈ গ'ল, 5 গুণে 5 6 7 8 9, কিমান মাৰ্ক গ'ল তেতিয়াহ'লে 195 দিব, এইপিনে কিমান হ'ল 980। এতিয়া কথাটো কি হ'ল, ভাগেকটো আমি একেবাৰতে কিমান পালোঁ, 0 পাই গ'লোঁ। কিমান পালোঁ, 196 ইনটু 195 প্লাছ 0, ভাগেকটো একেবাৰতে পাই গ'লোঁ আমি কিমান, 0 বুলি। অ'কে, এখন কাটি দিওঁ এতিয়া, তোমালোকে এইটো লিখি ল'ব পাৰে, স্ক্ৰীনশ্বট এটা লৈ লোৱা, নহ'লে নকল পজ কৰি পিনি লিখি ল'ব পটাপট। এতিয়া কি পালোঁ, যিহেতু কি ভাগশেষ কিমান পালোঁ, 0 পালোঁ। এতেকে গসাগু কিমান হ'ব, গসাগুটো মই কি কৈছিলোঁ, গসাগুটো হয় শেষৰটো ভাজক, ইয়াৰ ভাজক কি 196, গতিকে গসাগু হ'ব 196, সেইটো হ'ব এনচাৰ। হোমৱৰ্ক লগতে দি দিছোঁ, হোমৱৰ্ক কালাৰ চেঞ্জ কৰি দিওঁ ন। অ'কে, হোমৱৰ্ক দি দিওঁ, হোমৱৰ্ক কুৱেশ্যন নাম্বাৰ কিমানকেইটা, 3 আৰু 4, এইটো হোমৱৰ্ক। আৰু আছে নি, 5 আছে নি, আছে 5ও আছে 6ও আছে ন, 5 6 আৰু বাকী যিমানকেইটা আছে 5 6 7 গোটেই যিমানকেইটা 8লৈকে আছে আই থিংক, এনি হোমৱৰ্ক। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি কৈছে, সমাধান লিখিবা সলিউশ্যন। অ'কে, দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা। অলৰেডি আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছোঁ য'ত আমাৰ কি আছিলে, 3q বা 4q আছিলে, 3q + 1 3q + 2 3q + 3 তেনেকৈ ধৰণে আছিলে। অ'কে, এইটোত আমি কেনেকৈ কৰিম, আগৰ নিচিনা একে, ফাৰ্ষ্টে কি কৰি ধৰা হ'ল এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, হ'ল। এতিয়া ইউক্লিডৰ অ'কে, আমি এইটো অলৰেডি লগাবই লাগিব, ইউক্লিডৰ
বিভাজন প্ৰমেয়িকা বিভাজন অনুসৰি a equal to bq plus r ইয়াত কি হয় ইয়াত কি হ'ব লাগিব b ভ্যালুটো 6 কেলে b ভ্যালুটো 6 দিছো কাৰণ আমাক কি দিয়া আছিল তাত এটা বস্তু দিয়া আছিল কি দিয়া আছিল যে 6 কিউব প্লাস 1 r হ'ব লাগিব 6 কিউব প্লাস 3 হ'ব লাগিব 6 কিউব প্লাস 5 হ'ব লাগিব কিউৰ লগত যিটো সংখ্যা মাল্টিপল বা পূৰণ হৈ থাকে হেতুকে আমি কি বুলি থওঁ b বুলি ধওঁ গতিকে ইয়াত b ভ্যালু হ'ব কিমান হ'ব 6 হ'ব যদি b ভ্যালু 6 হয় আৰু আমি ফৰ্মুলা মতে কি জানো যে 0 less than equal to r আৰু less than কি হয় b হয় এটা b ভ্যালু কিমান আছে 6 আছে গতিকে আমি কি লিখিব পইণ্ট 6 তেতিয়া হলে a লাইনটোৰ পৰা আমি কি লিখিব পাৰো r ভ্যালু কি লিখিব পাৰো 0 পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 4 হ'ল 5 হ'ল 6 হ'ব পাৰিব নে 6 হ'ব নোৱাৰে কাৰণ কি 6 তকৈ আমি সৰু লম কিন্তু 6 সমান নলও কিন্তু 0 টো কেলে লৈছো কাৰণ a চিহ্ন আছে এই চিহ্নলে কি বুজাইছে ইকুৱেল টু চিহ্ন বুজাইছে মানে 0 হ'ব আৰু 0 তকৈ ডাঙৰ হ'ব কিন্তু 6 ৰ ক্ষেত্ৰত 6 ৰ সৰুখিনি হ'ব 6 নিজেও নহয় মানে ওকে এতিয়া আমি a লাইনটো আমি a বস্তুটোকে আমি কেনেকে লিখিব পাওঁ প্ৰথমটো কেনেকে লিখিব পাওঁ a equal to b জেগাত আমি কি লিখিলো 6 লিখিলো কাৰণ 6 ধৰিছিলো ওকে 6 লিখিলো q থাকিলে r জেগাত আমি কি লিখিলো এটো কাৰণে 0 লিখিলো 0 কাৰণে ধৰিলো আকৌ ঠিক তেনেকে a equal to কিমান হ'ব এবা 6q plus 1 হ'ল কেলে r ভ্যালু 1 বহালো এবা এইখিনি বস্তু জেগাত অকল বাকি a আছে a লিখিলো b আছে b কিমান আছিল 6 আছিল গতিকে 6 লিখিলো q আছে q লিখিলো আৰু r লিখিলো এবা 2 ঠিক তেনেকে a equal to 6q plus 3 a equal to 6q plus 4 a equal to 6q plus 5 ইমান লগে পালোহি কিন্তু আমাক কি লাগিছিল 6q plus 1 6q plus 3 বাকি আমি 6q plus 2 6q plus 4 আমাক নালাগে এতিয়া নালাগে এটো কেনেকে নালাগে ওকে হেতু আমি বুজিম এতিয়া ওকে এতিয়া ওকে কোনতে অকমান লিখিব লাগিব আমি কি ধৰিছিলো a এটা অখণ্ড সংখ্যা বুলি ধৰিছিলো আমি আৰু এটা কাম কৰিব লাগিব কি এই কোৱেশ্চনৰ কাৰণে আমি এক কি বুলি ধৰিম অকল যিকোনো যোগাত্মক সংখ্যাৰ অখণ্ড সংখ্যা নধৰি পিনে আমি কি ধৰিব লাগিব তেতিয়া হলে a এটা কি বুলি অযুগ্ম অখণ্ড সংখ্যা ধৰিব লাগিব কেলে ধৰিম কম এতিয়া এক সেকেন্ড ইয়াত a এটা অযুগ্ম ইয়াত লিখিম অযুগ্ম অখণ্ড সংখ্যা ধৰিলো যেতিয়া সংখ্যাটো অযুগ্ম সংখ্যা হৈ গল তেতিয়া কি হ'ব অযুগ্ম সংখ্যা হলে কালে কি হ'ব 6q plus 3 সৰি 6q মানে 6 টো কি এটা যুগ্ম q টো লাগিলে যুগ্মই হোক বা অযুগ্মই হোক 6 এটা যুগ্ম গতিকে 6 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হেতু কি হ'ব সদায় যুগ্ম হ'ব অৰ্থাৎ a টো সদায় যুগ্ম হ'ব ঠিক তেনেকে 6q plus 2 আৰু 6q plus 4 ৰ কাৰণেও যিটো সংখ্যা পাম হেতু সদায় যুগ্ম সংখ্যা হ'ব তেতিয়া হলে যদি a এটা যদি অযুগ্ম অখণ্ড সংখ্যা হয় তেতিয়া হলে আমি 6q আৰু 6q plus 2 হেবু হ'ব নোৱাৰে গতিকে আমি হেতুৱে লিখিম যে 6q plus 2 6q plus 4 কি 2 ৰে বিভাজ্য therefore a not equal to কিমান হ'ব 6q বা a not equal to কিমান হ'ব 6q plus 2 বা a not equal to 6q plus 4 কিয় হ'ব নোৱাৰে কলো কাৰণ এখিনি সংখ্যা সদায় যুগ্ম সংখ্যা দিব কাৰণ আৰু এইটোক আমি এটা অযুগ্ম সংখ্যা বুলি আমি এটো যিকোনো ঠাইত আমি অযুগ্ম লিখিব পাৰো ইয়াত যদি আমি ইয়াত যদি আমি অযুগ্ম সংখ্যা লিখো তেতিয়া হলে আমাৰ ইয়াত আকৌ গুটেটো সংখ্যা লিখাৰ কোনো দৰকাৰ নাই ডাইৰেক্ট আমি এই লাইনটো পৰা ষ্টাৰ্ট কৰিব পাৰো ওকে দেন নেক্সট যাও আৰু অলপ লিখিব লাগিব ওকে কি লিখিম এতিয়া
গতিকে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰে আৰ্হি 6q plus 1 6q plus 3 6q plus 5 যুগ্ম সংখ্যাৰ হ'ব দে সংখ্যাৰ আৰ্হি 6q plus 5 কমা দিলো আবার লিখিম য'ত কিয়ে q কোনো অখণ্ড সংখ্যা q তো যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে q অযুগ্ম হ'ব পাৰে যুগ্ম হ'ব পাৰে কোনো কথা নাই ইয়াত ওকে মতে এটা অখণ্ড সংখ্যা হ'ব লাগে এটো আছিল আমাৰ কোৱেশ্চনটো ওকে আমি নেক্সট কোৱেশ্চন যাওঁ তেতিয়া হলে নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নাম্বাৰ 3 ওকে কোৱেশ্চন নাম্বাৰ 3 কি কৈছে যে ছশ 16 জন সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব ওকে ইয়াত মানে কি কৈছে 616 জন সদস্যৰ এটা সৈন্যবাহিনী আছে গোটে 32 জনীয়া সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব মানে সিম্পলি ক'বলৈ গ'লে আমাক ইয়াত উলিয়াব কি লাগে গসাগু উলিয়াব লাগে অনুচ্চতমৰ কথা কইলে গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গসাগু উলিয়াব লাগিব ওকে তেলা আমি সংখ্যা দুটা পাই গলো কি 616 আৰু ইটো কিমান 32 ওকে এই বুলি কিমান লাগে বা ক'ব লিখিব লাগিব ওকে এপা লিখা সমাধান কি লিখম এতিয়া 616 আৰু 32ৰ গসাগু হৈছে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হল তেতিয়াহ'লে আমি এতিয়া এনসাৰ পাই গলো এতিয়া আমি কি কৰিব লাগে যে 6162 কি হয় ডাঙৰ হয় 32 তকৈ এতিয়া আমি ইয়াত কি লগাম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি কি পাম প্ৰয়োগ কৰি 616 ইকুৱেল টু কিমান হ'ব 32 ইনটু কিমান হ'ব এতিয়া 616 ক আমি 32 এ ডিভাইড কৰিলে কিমান হ'ব দুবাৰটো নে যায় এবাৰে যাব 32 হ'ল এপিনে থাকিলে কিমান একচুয়ালি 9 হ'ব হয়নে ওকে 29 হ'ব আৰু এপিনে কি 6 ৰ নামি আহিলে এবাৰ 32 কেবা যাব এটো 32 9 on 8 no 3 9 sorry 88 no 288 এটা কিমান হ'ব তেতিয়াহ'লে এটো কিমান হ'ব 8 থাকি যাব ন 8 ওকে কিমান হ'ব তেতিয়াহ'লে কিমান মাল্টিপ্লাই কৰিব লাগিব ভাগফল কিমান হ'ব 19 প্লাস আৰু ভাগ 1 পালো 8 যেহেতু আমি ভাগ 1 পালো ভাগ 1 টু 8 মানে কি 0 নহয় গতিকে আমি আকৌ কি কৰিব লাগিব যে আমি এই ভাজকটোৰ কাৰণে আকৌ কৰিব লাগিব কিমান আছে ভাজক 32 সমান কিমান হ'ব এতিয়া কিহে হৰণ কৰিব লাগিব 8 এ ভাজক এতিয়া 8 হৈ যাব 8 ৰ লগত কি পূৰণ কৰিম এতিয়া 8 4 গুণ 32 গতিকে 4 ভাগ 1 কিমান হ'ল 0 তেতিয়া হলে ইয়াত লাস্ট স্টেপটোত আমি কি বলো ভাজক কি লৈছিল 8 লৈছিল গতিকে কি হ'ব therefore
therefore উচ্চতম স্তম্ভৰ সংখ্যা 8টা ওকে এইটো আমাৰ এনসাৰ হৈ গ'ল এনসাৰ লিখি দিবা এই বুলি 8টা বুলি ওকে তেতিয়াহ'লে আমি নেক্সট কোৱেশ্চন যাওঁ কোৱেশ্চন নম্বৰ 4 ঠিক আছে 4 টো ফৰ আমি সমাধান সলিউশন লিখা ওকে ফাৰ্স্ট টাইম আমি আগৰ নিচিনাকৈ কি ধৰিম এ এটা সংখ্যা ধৰি লম ধৰা হ'ল এ এটা যিকোনো অখণ্ড সংখ্যা আৰু যেহেতু ইয়াত কি দিয়া আছে 3m আৰু 3m + 1 আছে অৰ্থাৎ b জেগাত আছে 3 গতিকে আমি b ধৰিম 3 বুলি হল এতিয়া কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি ওকে এতিয়া ইউক্লিডৰ বিভাজন কৰি আমি কি পাম যে a = আমি কি পাওঁ bq + r হয় য'ত কি হ'ব 0 less than equal to r আৰু কি হ'ব less than ইয়াত actually b হয় কিন্তু ইয়াত b ভ্যালু কিমান ধৰি লৈছো আমি 3 বুলি লৈছো 31 হয় এটো 3 গতিকে আমি ইয়াত কি লিখিম 3 লিখিম এটোৰ পৰা r ভ্যালু কি পালো r = কিমান হ'ব তেতিয়া হলে 0 ৰ পৰা 0 1 2 পাম 3 হ'ব জানো 3 নহয় গতিকে কিমান হল 2 লৈকে হল ওকে তিনটা ভ্যালু পালো তেতিয়া হলে আমি কি লিখিব পাওঁ এতিয়া প্ৰথমটো কাৰণে কি ধৰিম a = bq মানে b ভ্যালু কিমান আছিল 3 আছিল গতিকে 3 লিখিলো q কি বগাই থাকিলে r জেগাত আমি 0 বহালো 0 বা 0 আমি নবহালো হ'ল ঠিক তেনেকৈ a = এবাৰ কি ধৰিলো b ভ্যালু সবতে একেই আছে 3q হ'ল আৰু r ভ্যালু এবাৰ কিমান হ'ল 1 হ'ল ঠিক তেনেকৈ a = 3q + 2 হৈ গ'ল r ভ্যালু 2 হোৱাৰ কাৰণে হ'ল এতিয়া আমি এটো দিলো ইকুৱেশ্যন নম্বৰ 1 বুলি এটো দিলো আমি ইকুৱেশ্যন নম্বৰ 2 বুলি আৰু এটো আমি ইকুৱেশ্যন নম্বৰ 3 বুলি দিলো এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 ক আমি কেনেকৈ কনভাৰ্ট কৰিম ওকে মই বুজাই আছো কেনেকৈ হ'ল কি কৰিম এটোক আমি a স্কয়াৰ কৰি দিম মানে দুইফালে নহয় একচুয়ালি আমি স্কয়াৰ কৰি দিলো মানে বৰ্গ কৰি দিলো কিমান হ'ব এফালে কিমান 3q হৈছিল 3q স্কয়াৰ হৈ গ'ল এটা কিমান হ'ব 3 স্কয়াৰ মানে কিমান 9q স্কয়াৰ মানে q স্কয়াৰ হৈ থাকিলে 9q স্কয়াৰ হ'ল আমাক লাগে কি আমাক কিউ নালাগিছিল আমাক এমত লাগে গতিকে আমি এনেকৈ লিখিব পাওঁ তেতিয়া হলে হ'ল আৰু এটোকে আমি কি লিখিব পাৰিম 9q স্কয়াৰ আমি কি লিখিব পাৰিম 3 * 3q স্কয়াৰ লিখিব পাওঁনে পাৰো আৰু 3 3 গুণ 9 আপুনি q স্কয়াৰ আছে হয় তাকে তোমালোকে এটা কাম কৰা নহলে এক সেকেন্ড আৰু অকমান ছুটিকে লিখিব পাৰিম তেতিয়া একো নাই ভুল নাই ইয়াতো বাট এক সেকেন্ড ভুল নাই ইয়াতো বাট বেছি সুবিধা হ'ব এনেকৈ কৰিলকে এইখন কাটি লওঁ ওকে এটা ফাৰ্স্ট কেছটো কাৰণে কি কৰিলো আমি a স্কয়াৰ কৰিলো কিয় কৰিছো মই পাছত কৈ আছো ন গম পাইছা যদি পাইছা বাকি বুজাই আছো ৰবা ওকে a স্কয়াৰ হল এই কিমান তেতিয়া হলে তো 9q স্কয়াৰ হল এতিয়া 9q স্কয়াৰ জেগাত আমি কি লিখিব পাওঁ 3 * 3q স্কয়াৰ লিখিব পাওঁ এতিয়া ওকে এতিয়া 3q স্কয়াৰ 3 টো 3 ভাগে থাকি দিলো 3q স্কয়াৰ জেগাত আমি কি বহালো m বহাই দিলো 3m হৈ গ'ল এটা কেছ ওকে য'ত m = কিমান 3q স্কয়াৰ ওকে নেক্সট কেছত আমি কি পাওঁ যে a = মানে যদি এটো কি আছিল r ৰ ভ্যালু যেতিয়া শূন্য হয় ওকে এতিয়া যেতিয়া r ৰ ভ্যালু 2 হয় তেতিয়া কি হ'ব a = এটো r ৰ ভ্যালু যেতিয়া 2 হয়
সৰি 1 থাকি গ'ল নহয় r ভ্যালু যেতিয়া 1 হয় তেতিয়া কি হ'ব a ইকুৱেল টু কিমান হ'ব 3q + 1 হ'ব এতিয়া আমি যদি এটুকু স্কয়াৰ কৰোঁ তেতিয়া কি হ'ব স্কয়াৰ ইকুৱেল টু 3q + 1 হোল স্কয়াৰ এতিয়া এটু কি ফৰ্মুলা ইউজ কৰিম এতিয়া আমি জানো a + b স্কয়াৰ ইকুৱেল টু কিমান a স্কয়াৰ প্লাস twice ab plus b স্কয়াৰ গতিকে আমি হেতু ফৰ্মুলা ইউজ কৰিম কেনেকৈ ইউজ কৰিম 3q আছে 3q হোল স্কয়াৰ প্লাস 2 এটু 3q আছে 3q ইনটু কিমান 1 প্লাস 1 স্কয়াৰ 3q স্কয়াৰ মানে কিমান হ'ব 3 3 গুণ কিমান 9q স্কয়াৰ প্লাস 3 গুণ কিমান 6q প্লাস 1 এটু পালো তে ইয়াৰ পৰা আমি কি পাম তেতিয়া হলে আমি এই দুটাৰ পৰা কি কমন ল'ব 3 কমন ল'ব পাৰিম নে পাৰিম 3 যদি আমি কমন লওঁ তেতিয়া কি থাকিব 3 এপিনে 3 থাকিলে 3q স্কয়াৰ প্লাস এপিনে 3 কিমান কমন ললে কিমান থাকিব ইয়াত 2 থাকিব এপিনে q থাকিলে প্লাস 1 এবাৰ এটো কাৰণে আমি কি লিখিলো 3m + 1 কিন্তু এটো কেছত কি হ'ব যত m ইকুৱেল কিমান ইয়াত হ'ব 3q স্কয়াৰ প্লাস 2q হয় ইয়াত 3q স্কয়াৰ নহয় অকল ইয়াত কি হ'ব 3q স্কয়াৰ প্লাস 2q হয় ঠিক তেনেকে r ভ্যালু যেতিয়া 2 হয় তেতিয়া কি হ'ব তেতিয়া হ'ব a ইকুৱেল টু 3q + 2 হল এতিয়া আমি যদি এটো a স্কয়াৰ কৰি দিও কি হ'ব 3q + 2 হোল স্কয়াৰ হল তাকে আমি ভাঙিলে কিমান হ'ব এটো ভাঙিলে কিমান হ'ব 3q হোল স্কয়াৰ প্লাস 2 হোল ইনটু 3q হোল ইনটু 2 প্লাস 2 স্কয়াৰ 3q স্কয়াৰ জেগাত আমি লিখিব পাও 9q স্কয়াৰ প্লাস 2 ইনটু 3 ইনটু 2 কিমান হ'ব 2 3 গুণ 6 2 গুণ 12 12q প্লাস 4 তে আমি নেক্সট এটো বাইটো পাও আমি কি লব পাও তিনিটা কমন লব পাও তাৰ আগতে আমাক কি লাগিছিলে আমাক কি দিয়া আছিল বা যে দিয়া আছিল 3m + 1 3m আৰু 3m + 1 এটো আমি 3m লে কনভাৰ্ট কৰিব নোৱাৰো যদি কাৰণ দুটা এটো দুটা যুগ্ম এটো অযুগ্ম হেতু বাদ দিয়া হ'ব ওকে তেতিয়ালে আমি এটো কি বনাব লাগিব 3m + 1 আনিব লাগিব 3m + 1 আনিবলৈ আমি এটা কাম কৰিব পাৰিম ইয়াত কি কৰিম 9q স্কয়াৰ প্লাস 12q 4 আমি এনেকৈ লিখিব পাও নে 3 + 1 লিখিব পাও নে পাৰো কেৱল কৰিলো কাৰণ 3 টো ইয়াত কি হ'ব কমন হৈ যাব ওকে তে কি কৰিল তেতিয়া হলে নেক্সট ইয়াৰ পৰা গুটে পৰা তিনিটা কমন ল'ব লাগে যোনটো বা কমন আহে 3 কমন ললি ইয়াত কিমান থাকিব ইয়াত থাকিব 3q স্কয়াৰ থাকি গল ইয়াত থাকিলে 4q থাকিলে আৰু ইয়াত থাকিলে 1 থাকিলে আৰু বাহিৰত এটা 1 থাকিলে যদি আমি মাল্টিপ্লাই পাম নে 3 * 3 9q স্কয়াৰ 3 * 4 12 আৰু এপিনে q 3 * 1 3 আৰু 3 টোৱে 1 লগত মাল্টিপ্লাই হোৱাৰ কাৰণে একটো এক্সট্ৰা পাৰ্ট হৈছে ইয়াৰ কাৰণে আমি কি পালো 3m + 1 এ পালো যত কি হ'ব m ইকুৱেল কিমান হ'ব ইয়াত 3q স্কয়াৰ প্লাস 4q + 1 হয় এতিয়া আমি কি পালো নেকে লাষ্টত লিখিব পা তেতিয়া হলে এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা কি হ'ব 3m + 1 are here আমাৰ সমাধান ইমানতে শেষ হৈ গ'ল আৰু কি আছে কোৱেশ্চন নম্বৰ 5 এতিয়া ওকে টোটাল কোৱেশ্চন কেইটা আছে 6 লৈকে আছে ন ওকে এতিয়া আমি যাম কোৱেশ্চন নম্বৰ এটো কিমান আছিল 4 আছিল এতিয়া যাম আমি 5 লে কোৱেশ্চন নম্বৰ 5 সলিউশন এতিয়া কোৱেশ্চন নম্বৰ 5 টো পঢ়া কি আছিল কোৱেশ্চন নম্বৰ 6 লৈকে আছে ন ওকে এবাৰ কোৱেশ্চন নম্বৰ কিমান আছে 5 ওকে 5 টো কি দিয়া আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা ঘনফলটো এবাৰ বৰ্গ দিলেছিল এবাৰ কি কৰিম ঘনফলটো উলিয়াব লাগে একে খালি আমি কি বলিব এবাৰ ঘনফল অৰ্থাৎ কিউব লগাব লাগিব ধৰা হল a এটা যোগাত্মক অখণ্ড সংখ্যা এটো অখণ্ড অখণ্ড সংখ্যা আৰু b আমি ধৰিম 3 বুলি কিয় 3 ধৰিলো আছে তো ইয়াত 9m আছে আমি 3 কিয় ধৰিলো কাৰণ যদি আমি 3 ধৰো তেতিয়া বেছি সুবিধা হ'ব কেলে সুবিধা হ'ব কাৰণ 3
পূৰণ 3 কৰিলে কিমান হ'ব এটা 9 হ'ব বা আমি কি কৰিম মানে এটা কথা মানে হেৰি এক ছেকেণ্ড ইয়াতকৈ একদম সহজভাৱে কি ল'ব পাওঁ যদি আমি 4 থাকে তেতিয়া আমি এইটো বি ভেলুৰ আমি 4 নলৈ পিনি 2 ল'ব পাৰিম কেলে পাৰিম কাৰণ এইটো কমন ল'ব লাগে হয়নে কাৰণ এইটো আকৌ 3 স্কোৱাৰ কৰিলেও 9 হয় বা সেইটো বাৰু এতিয়া অ'কে আমি যেতিয়া অংকটো কৰি যাম আকৌ মই 9 ধৰিলে হয়নে নহয় এইটো কম বাৰু তেতিয়া অ'কে তেতিয়াহ'লে এইটো বাদ দিয়া হওঁ আমি বি ভেলুত আমি 3 ধৰিছোঁ অ'কে হ'ল অ'কে বি ভেলু কিমান ধৰিলোঁ 3 ধৰিলোঁ ইয়াৰ পাছত আমি কি লিখাম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ কি পাওঁ একে আগৰ নিচিনা কি a ইকুৱেল টু বি কিউ প্লাছ আৰ আৰু ইয়াত কি হ'ব বি ভেলু আমি কি দিয়া আছে য'ত বি ভেলু কিমান 3 আৰু আৰটো কিমান হ'ব তেতিয়াহ'লে আৰটো আমি এনেকৈ লিখি লওঁ ফাৰ্ষ্টে 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি বি ভেলু কিমান 3 গতিকে কিমান হ'ব 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি ভেলু কিমান 3 আছিলে গতিকে 3 তেতিয়াহ'লে আমি আৰৰ ভেলু কি লিখিব পাৰিম 0 1 2 লিখিব পাৰিম গতিকে প্ৰথম এতিয়া লিখোঁ এতিয়া আৰৰ ভেলু যেতিয়া 0 হয় তেতিয়া আমি কি পাম a ইকুৱেল টু বি মানে কিমান আছে 3 কিউ প্লাছ আৰ মানে কিমান 0 গতিকে 0 হয় এতিয়া নেক্সট আমি এইটো কি কৰিব লাগিব ঘনফলৰ কথা কৈছিলে গতিকে আমি এইটো কি কৰিব লাগিব কিউব লগাব লাগিব তেতিয়াহ'লে আমি কি লিখিলোঁ মানে কিউব লগালোঁ এইটো কি হ'ল 3 কিউ প্লাছ 0 আছিলে চ' এইটো নালাগে আমাক কিউব লগালোঁ তললৈ যাব লাগিব এইটো অ'কে কিউব লগালোঁ এতিয়া এইটো জেগাত আমি কি লিখিব পাৰিম a কিউব আৰু এইটো যদি আমি ভাঙি লিখোঁ বা নভংগেও লিখিব পাৰিম 3 ইনটু 3 মানে 3 কি আছে 3 মাল্টিপ্লাই হৈ আছে 3 ইনটু 3 ইনটু 3 কিমান হ'ব 3 গুণ 9 3 গুণ 27 গতিকে কিমান লিখিলোঁ 27 লিখিলোঁ আৰু কিউ 3টা আছে কিউব তেতিয়াকে আমি কি লিখিব পাওঁ আমাক কিহলে কনভাৰ্ট কৰিব কৈছিলে 9m আৰু 9m প্লাছ 1 গতিকে আমি ইয়াত কি ওলাই আছে 9m ওলাই আছে কেনেকৈ ওলাই আছে কাৰণ 9 হৰণ যায় ন যায় গতিকে কিমান 9 3 গুণ 27 9 3 গুণ 27 আৰু কিউ স্কুৱেৰ থাকিলে 9 to 9 ভাগে থাকিলে 3 কিউবৰ জেগাত আমি কি লিখিলোঁ m লিখিলোঁ য'ত m ইকুৱেল টু কিমান হ'ব 3 কিউব ঠিক তেনেকৈ আৰৰ ভেলু এবাৰ কি ধৰিম 1 ধৰিম 2 ধৰিম 3 ধৰিম এনেকৈ 3 লৈকে আছিলে ন আই থিংক 3 লৈকে আছিলে আই থিংক এতিয়া যেতিয়া আৰৰ ভেলু কিমান হ'ব 1 হ'ব তেতিয়া কি হ'ব a ইকুৱেল টু 3 কিউব প্লাছ 1 হ'ব তেতিয়াও আমি কিউব কৰিম a কিউব হৈ গ'ল এফালে কি হৈ গ'ল 3 কিউব প্লাছ 1 হোল কিউব এতিয়া ইয়াতো কেনেকুৱা ধৰণৰ ফৰ্মুলা হৈ আছে বা a প্লাছ b হোল কিউব ফৰ্মুলা হৈ আছে ইয়াত মানে কি আছিলে এইটো আমি কেনেকৈ লিখোঁ ফৰ্মুলাটো কি আছিলে a কিউব প্লাছ b কিউব প্লাছ 3ab হোল ইনটু কি আছিলে অ'কে 3ab হোল ইনটু a প্লাছ b সেইটো ফৰ্মুলা আছিলে গতিকে আমি সেইটোকে আমি ভাঙিম এতিয়া কেনেকৈ ভাঙিম 3 কিউব প্লাছ 1 কিউব প্লাছ 3a কিমান ইয়াত 3 কিউব আৰু b হৈছে 1 তাৰপিছতে আৰু মাল্টিপ্লাই হৈ থাকিব কিমান a প্লাছ b অৰ্থাৎ 3 কিউব প্লাছ 1 এইটোকে আমি সল্ভ কৰিলে কিমান হ'ব 3 3 গুণ 9 3 গুণ 27 27 কিউব প্লাছ 1 কিউব কৰিলে আমি 1a পাম প্লাছ এইটো আমি কৰিলে কিমান পাম 9 কিউব পাম আৰু এইপিনে 3 কিউব প্লাছ 1 আৰু এবাৰ কৰিব লাগিব আকৌ কি আছে 27 কিউব আছে 1 ভাগে থাকিলে প্লাছ 9 আকৌ এইপিনে 3 আছে নহয় পূৰণ কৰিলে কিমান হ'ব 27 কিউ স্কোৱাৰ পাম আৰু 9 কিউ ইনটু 1 হ'লে কিমান হ'ব 9 কিউ হ'ব এতিয়া আমি যদি চেলকে ডাঙৰ পৰা সৰুলৈ লিখোঁ তেতিয়া কি হ'ব 27 কিউব প্লাছ 27 কিউ স্কোৱাৰ প্লাছ 9 কিউ প্লাছ 1 ইয়াৰ আমি যদি নেক্সট ষ্টেপলৈ যাওঁ তেতিয়া কেনেকুৱা হ'ব এতিয়া নেক্সট ষ্টেপলৈ যাওঁ মানে আমি ইয়াত এনচাৰ ওলাই আছে কেনেকৈ এনচাৰ ওলাইছে ইয়াত আমাৰ 9m লাগে গতিকে 9m প্লাছ 1 বা 9m লাগে গতিকে আমি কি হ'ব এইটো 9টো কমন হয় নে চবৰ পৰা
9 3 গুণ 27 গতিকে হয় আৰু 9 3 গুণ 27 হেতুটো হয় কিউ স্কয়াৰ হ'ল আৰু এপিনে কি 9 এগুণে 9 গতিকে অকল কিউ থাকিলে প্লাস 1 গতিকে আমি কি লিখিব পাম ইয়াত 9m + 1 লিখিব পাওঁ যত m ইকুৱেল কিমান হ'ব 3q³ + 3q² + q হেতু হৈ গ'ল এতিয়া আমি কি কৰিম তললে যাওঁ ভালকে নোট কৰি লও হা পজ কৰি লও নোট কৰি লবা হা ওকে এতিয়া নেক্সট কিমান হ'ব এক সেকেন্ড চাই লওঁ r ভ্যালু কিমান লাগি আছিল এটো r ভ্যালু আছিল 0 1 আৰু 2 গতিকে ইয়াতে লিখি দিওঁ r ভ্যালু যদি 2 হয় ওকে যদি r ৰ ভ্যালু যেতিয়া 2 হয় তেতিয়া কি হ'ব a ইকুৱেল কিমান হ'ব bq b ভ্যালু কিমান আছিল 3 আছিল ওকে 3q + 2 হ'ব 3q + 2 হ'ল এতিয়া আমি এটুকু কিউব কৰিম a কিউব ইকুৱেল টু এটো কিমান 3q + 2 টো আমি কিউব কৰিম গতিকে ফৰ্মুলা মতে কি হ'ব লাগিব 3q³ + 2q + 3 কিমান হ'ব 3q হোল ইনটু 2 হোল ইনটু 3q + 2 ওকে এটো আমি কি লিখিব পাম এটো 27q³ হ'ব 2 3টা পূৰণ কৰিলে কিমান হ'ব 8 হ'ব 3 3 গুণ 9 2 গুণ 18 18q হোল ইনটু 3q + 2 তেনে 27q³ + 8 প্লাস 18 তিনিবাৰ কৰিলে কিমান হ'ব এটো মনত নাই মোৰ 54 হয় ন 54q² প্লাস 18 2 হ'ব ন 36q পালো আখৰখিনি ধৰিব পৰা নাই নিব এক সেকেন্ড আবার লিখি দিছো আখৰখিনি হৈছে 27q³ plus 8 plus 54q² plus 36q okay এতিয়া আমি কি কৰিলে এটো এক সেকেন্ড এটো মহাই দিও এটো বেছি বেয়া হৈ গৈছে ন ডিলিট ওকে এটো ভালো ইয়াবা আমি কি কৰিব পাও 9 টো কমন আহিব নি ইয়াবা যদি দেখা যায় 9 টো কমন ইয়াৰ পৰা আহিব আৰু আমাক কি কৈছিলে কি আছিলে এটা আছিলে 9q এটা আছিলে 9q + 1 আছিলে চাগে এটা আছিলে আৰু 9q + 8 গতিকে আমাক কি আছে ইয়াত 8 টো ওলাই আছে গতিকে আমি গম পাইছো যে এটো এই ফৰ্মুলাটো আহিব এটোতে আহিব গতিকে অলপ আগা পিছে কৰিলো 27q³ plus 54q² plus 36q plus 8 এতিয়া এইখিনি পা আমি কি 9 টো কমন আহিব না চাওবা 9 3 গুণ 27 গতিকে আহিলে 9 যদি 1 নে যাবনে 6 9 গুণ 1 গতিকে এটো যায় আৰু 9 4 গুণ 36 গতিকে এটো গৈছে আৰু বাহিৰত 8 থাকিলে গতিকে আমি এবাৰ কি লিখিব পাও 9m + 8 লিখিব পাও যত m ইকুৱেল কিমান 3q³ plus 6q² plus 4q হেতু হল আমাৰ এনসাৰটো এতিয়া আমি তিতাহলে আমি কি লিখিব পাও গতিকে আৰ হিকিটা কি পালো 9m 9m + 1 আৰু 9m + 8 গতিকে লিখা therefore এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m + 1 বা 9m + 8 আৰহি ওকে ৰেকৰ্ড হৈ আছে নেবা আছে ওকে তেতিয়া হলে কোৱেশ্চন নম্বৰ 6 মানত শেষ হৈ গল আৰু দুটা কোৱেশ্চন আছে চাগে কোৱেশ্চন নম্বৰ 6 এতিয়া কোৱেশ্চন নম্বৰ 6 টোত কি কৈছে সলিউশন কোৱেশ্চন নম্বৰ 6 টোত কি কৈছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটৰ প্ৰদৰ্শন কৰিব পাৰিব সৰ্বাধিকৰ কথা কৈছে গতিকে আমাক কি কম পালো গসাগু উলিয়াব লাগিব বা এনেকুৱা ধৰণৰ যিকোনো কোৱেশ্চন
যিবোৰ ক'ত সজা মানে কোনো বাকী ৰৈ নোযোৱাকৈ ক'ত থাকিব সেইটো গসাগু উলিয়াব লাগিব তেনেকুৱা কুৱেশ্যনবোৰ অ'কে তেতিয়াহ'লে আমি প্ৰথমটো কথা কি দুটা সংখ্যা পালোঁ 625 আৰু 325 সেইটো তাৰপৰা আমি এনচাৰ উলিয়াব পাৰিম এতিয়া তেতিয়াহ'লে আমি কি লিখিম প্ৰথম লিখিম সমাধান লিখিবা তাৰপৰা লিখিবা 600 আছিলে ন সেইটো 625 আৰু 325ৰ গসাগু হ'ব নিৰ্ণেয় থোপৰ সংখ্যা এইটো পোৱাৰ পিছত আমি গম পাই গ'লোঁ আমি এনচাৰটো কেনেকৈ কৰিব লাগে কেনেকৈ এনচাৰ উলিয়াম তেতিয়াহ'লে প্ৰথম লিখিম 625টো কি ডাঙৰ কাতকৈ ডাঙৰ 325তকৈ গতিকে আমি কি লিখিম 625টো বা আমি এটা আৰু এটা লাইন লিখি লওঁ এক ছেকেণ্ড অ'কে ইয়াত আমি এটা বস্তু লিখি ল'ম কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি কি হ'ব তেতিয়াহ'লে 625টোৰ কাৰণে আমি 625টো কি হয় 325টোক আমি ভাজক হিচাপে ল'ম তেতিয়া কি হ'ব 625 হৰণ 325 কেইবাৰ যাব এবাৰেই যাব 325 গ'ল কিমান থাকিলে 300 থাকিলে গতিকে ভাগ 1 300 হ'ল পূৰণ 1 যোগ 300 হ'ল ভাগ 1 300 হ'ল আৰু ভাজক কি আছে 325 গতিকে যিহেতু ভাগ 1টো শূন্য নহ'ল এইটো কিমান হ'ল 300 হ'ল গতিকে আকৌ আমি কৰিব লাগিব তেতিয়া কেনেকৈ কৰিম তেতিয়াহ'লে 325 সমান তেতিয়া ভাগ 1টো কি হিচাপে ব্যৱহাৰ কৰিম ভাজক হিচাপে 300 পূৰণ এতিয়া 300 কেইবাৰ যাব 325ক 300 কেইবাৰ যাব এবাৰ যাব এবাৰ গ'লে কিমান হ'ব 300 আৰু 25টো বাহিৰত থাকিব অ'কে 1 যোগ 25 অ'কে নেক্সট কি তেনেকৈ 300টো আমি কি হিচাপে ল'ম ভাজ্য হিচাপে ল'ম আৰু ভাজক হিচাপে ল'ম 25ক 25 পূৰণ কিমান এবাৰ এতিয়া 300ক 25ৰে হৰণ কৰিব লাগে 25 এগুণে 25 5 এপিনে আহিলে 25 দুগুণ 50 গতিকে কিমান পালোঁ 12 এতিয়া কি পালোঁ এইটো 0 গতিকে আমি শেষ লাইনত আমি ভাজক কি পাইছিলোঁ 25 লৈছিলোঁ গতিকে ইয়াৰ ফৰ গসাগুটো কিমান হ'ব তেতিয়াহ'লে গসাগুটো হ'ব 25 এতেকে নিৰ্ণেয় থোপৰ সংখ্যা কিমান হ'ব 25টা এতিয়া কুৱেশ্যন নম্বৰ 6 তেতিয়াহ'লে বুজি পালে বাকী কুৱেশ্যনবোৰ একেই জাষ্ট কনচেপ্টটো বুজি পালে হ'ল যে মেইন কুৱেশ্যনটোত ক'ব কি বিচাৰিছে বাকীখিনি চব এইটো কি কৈছে ইউক্লিডৰ বিভাজন ব্যৱহাৰিকা মানে গোটেই কুৱেশ্যনটো মানে অনুশীলনটোতে চোৱা যদি দুটা কুৱেশ্যনেই আছে এটা কি আৰ্হিটো চাব কৈছে আৰু এইটোত কি আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিব কৈছে সেইটো দুটা কুৱেশ্যনেই অ'কে এতিয়া কুৱেশ্যন নম্বৰ আছে কি 7টো অ'কে লাষ্ট কুৱেশ্যন সলিউশ্যন কি দিয়া আছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব একেই কথা দুডাল ৰছীৰ পৰা সৰ্বাধিক দৈৰ্ঘ্য কাটি উলিয়াব পৰাটো আমি কি উলিয়াব লাগিব মানে গসাগু উলিয়াব লাগিব তেতিয়াহ'লে আমি কি লিখিম 64 আৰু 80ৰ গসাগু হ'ব টুকুৰাৰ কি সৰ্বাধিক দৈৰ্ঘ্য তেতিয়া কি হ'ল প্ৰথমটো কথা কি আমি দুটা সংখ্যা পালোঁ গতিকে আমি একে উলিয়াব পাৰিম গম পালোঁ কি কৰিম তেতিয়াহ'লে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম প্ৰথম কথা কি এই আশীটো ডাঙৰ কি হতকৈ 64তকৈ ইয়াত লিখিম এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি কি পাওঁ তেতিয়াহ'লে 80 সমান লিখিম 80টো কি হ'ব ভাজ্য হিচাপে ব্যৱহাৰ কৰিম আৰু সৰু অৰ্থাৎ 64টোক আমি ভাজক হিচাপে ব্যৱহাৰ কৰিম গতিকে 64 ইনটু কিমান হ'ব
80ক আমি 64 ডিভাইড কৰিব লাগিব 64 এবাই যাব 64 হ'ব বাকী কিমান থাকিলে 6 থাকিলে এপিনে থাকিলে 1 16 গতিকে কিমান হ'ল 1 প্লাছ 16 হ'ল এতিয়া এই ভাজকটোক এবাৰ আমি ভাজ্য হিচাপে ল'ম যিহেতু ভাগফলটো শূন্য নহ'ল গতিকে 64 ইকুৱেল টু কিমান হ'ব আৰু ভাগফলটোক আমি ভাজক হিচাপে ব্যৱহাৰ কৰিম 16 এতিয়া 64ক 16 যাবনে কেইবাৰ যাব নি আই থিংক যাব 6 × 24 গ'লে 4 × 4 5 অ'কে গ'ল 4 প্লাছ 0 এতিয়া লাষ্ট লাইনত আমি কি পালোঁ লাষ্ট লাইনত ভাজকটো আমি কিমান হৈছিলোঁ 16 গতিকে সেই ভাজকটোৱে কি হ'ব গসাউত হ'ব গসাউ কিমান হ'ব ইয়াত 16 গতিকে এনচাৰ লিখিব পাৰিম কি এতেকে কাটি উলিয়াব পৰা ৰছীৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব তেতিয়াহ'লে 16 চেণ্টিমিটাৰ অ'কে আজিলে ইমানেই অনুশীলনটো শেষ হৈ গৈছে নেক্সট ক্লাছত আমি পুনৰ বাকী পাছৰখিনি আলোচনা কৰিম ধন্যবাদ